ওয়েলকাম টু টেস্ট নলেজ মৰমৰ ছাত্ৰ ছাত্ৰীসকল আজিৰ ভিডিঅ'ত আমি আলোচনা কৰিম পৰীক্ষা পে চৰ্চা 2025 চনত পৰীক্ষা পে চৰ্চাত আমি কেনেকৈ পাৰ্টিসিপেট কৰিব পাৰিম ইয়াৰ লগতে আমি কেনেকৈ পাৰ্টিসিপেট কৰাৰ পিছত সাৰ্টিফিকেট ডাউনলোড কৰিব পাৰিম গোটেইখিনি আমি তোমাক ডিসকাস কৰি দিম তোমালোকৰ ইয়াৰ কাৰণে তোমাৰ কি কৰিব ফাৰ্স্ট তুমি এখন মানে গুগল ক্ৰম বা তুমি এখন ব্ৰাউজাৰ খুলিবা তাতে লিখিবা পৰীক্ষা পে চৰ্চা এই লিখা আছে পৰীক্ষা পে চৰ্চা 2025 তাতে এন্টাৰ কৰিবা এন্টাৰ কৰাৰ পিছত তোমালোকে আহিব পৰীক্ষা পে চৰ্চা 2025 ইয়াতে ক্লিক কৰাৰ পিছত তোমালোকৰ নতুন এখন পেজ ওপেন হৈ যাব এখিনি লিংক মই তোমালোকৰ ডেসক্ৰিপচন দিয়া আছে তাতে ক্লিক কৰিলে তোমালোকৰ এনেকুৱা আহি যাব পেজখন এনেকুৱা আহি যাব তোমালোকে পৰীক্ষা পে চৰ্চা লিখিব নালাগে ইয়াতে তোমালোকৰ আছে ষ্টুডেন্ট মানে ষ্টুডেন্টে কৰিব পাৰে মই ইয়াতে দেখাই দিছো ইয়াতে লগইন কৰিবা পাৰ্টিসিপেট নাও ইয়াতে ক্লিক কৰিলে তোমাৰ তলত আহি যাব পেজ এটা চোৱা ইয়াতে ষ্টুডেন্ট সেলফ পাৰ্টিসিপেশন মানে ষ্টুডেন্ট নিজে কৰিব পাৰে বা ইয়াতে তোমালোকৰ আছে ষ্টুডেন্ট পাৰ্টিসিপেশন থ্ৰু টিচাৰ লগইন মানে টিচাৰে তোমালোকৰ এখিনি কৰি দিব পাৰে বা ইয়াতে টিচাৰ হলে টিচাৰ পাৰ্টিসিপেট কৰিব পাৰিব লগতে পেৰেন্ট হয় গাৰ্ডিয়ান বিলাক থাকিলে তাতে পাৰ্টিসিপেট কৰিব পাৰিব মই তোমালোকে দেখাইছো ষ্টুডেন্ট সেলফ পাৰ্টিসিপেশন এটা তুমি ক্লিক কৰিবা ক্লিক কৰাৰ পিছত নতুন এখন পেজ ওপেন হ'ব এটা আছে তোমালোকৰ ফুল নেম নিজৰ নেমটো ফুল নেমটো দিব লাগিব মই এখন মই দি দিছো তোমালোকৰ ফুল নেম আৰু মোবাইল নম্বৰ তাৰ পিছত লগইন ইন উইথ ওটিপি মানে ওটিপিৰ লগত কি কৰিব লাগিব ক্লিক কৰিবা ওটিপি তেতিয়া তোমাৰ কি হ'ব ওটিপি এখন আহিব তোমালোকৰ তো মই দেখাইছো ওটিপি এন্টাৰ ওটিপি তোমাৰ ওটিপি যিখন আহিব সেইখন তুমি ওটিপি খন এতে এন্টাৰ কৰিবা এখিনি কৰাৰ পিছত তোমালোকে কি কৰিবা তুমি ইয়াতে তলত আছে মানে ওটিপি ইয়াতে সাবমিট অপচন আছে সাবমিটত ক্লিক কৰি দিবা যেতিয়া সাবমিটত ক্লিক কৰিবা নতুন পেজ এখন ওপেন হ'ব নতুন পেজ ওপেন হোৱাৰ পিছত তোমালোকে কি কৰিব ষ্টুডেন্ট তোমালোকে ইয়াতে অল স্টাৰ ফিল আৰু মেন্ডেটৰি মানে যিখন স্টাৰ মাৰ্ক আছে এইখিনি তোমাৰ মেন্ডেটৰি মানে ফিল কৰিব লাগিব নহলে বাকিখিনি নিদিলে হ'ব স্টাৰ মাৰ্ক নাথাকা ইয়াতে আছে ফাৰ্স্ট নেম তোমালোকৰ যিখন আছে ফাৰ্স্ট নেমটো দি দিবা তাৰ পিছত লাষ্ট নেম তাৰ পিছত ইমেইল এড্ৰেছটো তোমালোকৰ দিব লাগিব ইমেইল এড্ৰেছ তাৰ পিছত মোবাইল নম্বৰ দিব লাগিব জেন্ডাৰটো সিলেক্ট কৰিবা মই এখিনি কৰি দিছো তোমালোকৰ মানে এখিনি ব্লাৰ কৰি ৰাখিছো এতিয়া এইখিনি ফিল আপ হোৱাৰ পিছত তুমি কি তলপিন আহিবা আৰু তাৰ সিলেক্ট জেন্ডাৰ যি আছে তুমি সিলেক্ট কৰিবা তাৰ পিছত তোমাৰ ডেট অফ বাৰ্থ তুমি ইয়াতে ক্লিক কৰাৰ পিছত তোমালোকৰ ক্যালেন্ডাৰটো আহিব যিমান আছে তোমালোকৰ ডেট তুমি ইয়াৰ পৰা ডেট অফ বাৰ্থ তুমি ইয়াৰ পৰা সিলেক্ট কৰিবা ইয়াৰ কিমান বছৰ হয় তাৰ পিছত ইয়াতে মান্থ কিমান হয় দি দিবা ইয়াৰ পিছত 1 2 3 যি আছে তোমালোকৰ মই এনেকৈ সিলেক্ট কৰিছো তাৰ পিছত আছে কাষ্টটো তোমাৰ কি হয় কাষ্টটো তুমি দি দিবা ইয়াৰ পৰা সৰি ইয়াতে তোমালোকৰ ক্লাস আছে ক্লাস কি হয় তোমালোকৰ ক্লাস 9 10 জি আছে তোমালোকৰ 6 7 ইয়াৰ পৰা দি দিলা ক্লাস 9 এ দিছো তাৰ তলপিন আকৌ আহিবা তলত আৰু আছে ইয়াতে কৈছে এড্ৰেছ প্লিজ ফিল ইন ইউৰ কমপ্লিট এড্ৰেছ টু ৰিসিভ এ ফিজিক্যাল সাৰ্টিফিকেট পাৰ্টিসিপেশন তোমাৰ যিখন মানে তোমাৰ নিজৰ যিখন আছে তুমি এইখন দি দিবা যাৰ যি আছে এড্ৰেছ তুমি একে ধুনিয়াকৈ এড্ৰেছখন দি দিলা তাৰ পিছত আহিলে তোমালোকৰ পেৰেন্ট নেম তোমালোকৰ গাৰ্ডিয়ানৰ নেম যি আছে ফাদাৰ মাদাৰৰ নেমখন দি দিবা এইখিনি দিয়াৰ পিছত তলপিন আকৌ আহিবা তলপিন আহিলে তোমালোকৰ আছে স্কুল ডিটেইল মানে স্কুলৰ নেম দিব লাগিব তোমাৰ যি স্কুল আছে সেইখন স্কুলৰ নেম দি দিবা তুমি ইয়াৰ পিছত তোমাৰ বোৰ্ডখন সিলেক্ট কৰিব লাগে তোমাৰ কোনখন বোৰ্ড হয় এইখিনি তোমালোকে দি দিবা তোমালোকৰ সেবা সিবিএসই যি হয় তোমালোকৰ আছে এটা মই আসামে সিলেক্ট কৰিছো স্কুল এড্ৰেছ যি আছে স্কুল তুমি কত আছে স্কুলৰ এড্ৰেছ এইখিনি এড্ৰেছ তুমি ইয়াতে ফিল কৰি দি দিবা পিছত তাৰ তলপিন আহিবা আকৌ তাৰ পিছত আহিলে তোমাৰ কান্ট্ৰিটো আমাৰ ইন্ডিয়া হয় তাৰ পিছত ইউনাইটেড ষ্টেট তোমাৰ কি হয় ইয়াতে আসাম হয় আমাৰ অসমে তাৰ পিছত তুমি কি কৰিবা ইয়াতে সিলেক্ট ডিস্ট্ৰিক্ট তোমাৰ ইয়াতে তোমালোকৰ যি ডিস্ট্ৰিক্ট আছে তাৰ পৰা সিলেক্ট কৰিবা তাৰ পিছত পিন নম্বৰ আছে পিন নম্বৰটো সিলেক্ট কৰিবা তাৰ পিছত তলপিন আহিবা ইয়াতে তোমালোকৰ কি আছে কোৱেশ্চন আনসাৰ আছে তোমালোকে ইয়াৰ পৰা যিকোনো তুমি এটা টিক চিন মাৰিবা তুমি পঢ়িবা ভালকৈ পঢ়ি কিনে শুদ্ধ যিখন হয় তুমি টিক চিন মাৰি দিবা ইয়াৰ পৰা যিমান কোৱেশ্চন আহিছে তোমাৰ পাঁচটা কোৱেশ্চন আহিছে এইখিনি তুমি টিক চিন মাৰি দিবা এই গুটিখিনি তুমি ফিল আপ কৰাৰ পিছত তুমি ইয়াতে কি কৈছা আকৌ এই বক্সখনত তোমালোকে কি কৰিব লাগে মিনিমাম 10টা ক্যাৰেক্টাৰ লিখিব লাগিব 10টা শব্দ লিখিব লাগিব এইখন তোমালোকৰ বক্সত এটা কোৱেশ্চন আছে যে question to PM submitted a question of your choice related to
লাইফ স্কিল এক্সাম প্ৰিপাৰেশ্যন ষ্ট্ৰেছ কেৰিয়াৰ গাইডলাইন এণ্ড মোৰ দেন ইউ উইল বি লাইক টু আস্ক প্ৰাইম মিনিষ্টাৰ ইন নট মোৰ দেন 15 কেৰেক্টাৰ ইয়াতে মানে 500 ওপৰত মানে 500 ওপৰত কেৰেক্টাৰ হ'ব নোৱাৰে আৰু মিনিমাম 10 কেৰেক্টাৰ হ'ব লাগিব এইখিনি কৰাৰ পিছত তুমি কি কৰিবা সাবমিট বাটন আছে তলত সাবমিট বাটনত ক্লিক কৰিবা তাৰ পিছত তোমালোকৰ এখন পপআপ এখন আহিব তাৰ পিছত তুমি কি ইয়াতে কৈছে নো চেঞ্জ মডিফাই উইল বি পাৰফৰ্ম আফটাৰ সাবমিট দা সাবমিশন আৰ ইউ শিওৰ টু প্ৰসেস ওকে ক্লিক কৰাৰ পিছত তোমালোকৰ সেভ হৈ যাব এইখিনি ইয়াতে ক্লিক কৰাৰ পিছত তোমালোকে ইয়াতে আহি যাব ইয়াতে তুমি তোমাৰ যিখিনি কৰিলা এইখিনি তোমাৰ সাকসেসফুলি আহি গল ইয়াতে চোৱা ইয়াতে তোমাৰ কি আছে পাৰ্টিসিপেন্ট অফ ষ্টুডেন্ট ইয়াতে আছে পাৰ্টিসিপেন্ট এজ ষ্টুডেন্ট সেলফ এই গুটেখিনি তোমালোকৰ কি হৈছে ইউ হ্যাভ সাকসেসফুলি সাবমিটেড ইউৰ পাৰ্টিসিপেশন ইন পৰীক্ষা পে চৰ্চা 2025 the certificate will be available from 1st February 2025 মানে 2025 চনৰ 1 ফেব্ৰুৱাৰীৰ পৰা তোমালোকৰ সাৰ্টিফিকেটখন তাৰ পৰা তোমালোকে পাই যাবা ভিডিওটো সম্পূৰ্ণ চোৱাৰ কাৰণে ধন্যবাদ নতুন হলে চেনেলটো সাবস্ক্ৰাইব কৰিবা লাইক এণ্ড শ্বেয়াৰ কৰিবা আৰু তোমালোকৰ বন্ধু বান্ধৱী সকলে শ্বেয়াৰ কৰিবা যাতে হিয়তক এইখন এনেকৈ মানে পৰীক্ষা পে চৰ্চাত হিয়তে পাৰ্টিসিপেট কৰিব পাৰে থ্যাংক ইউ